প্ৰজ্ঞাষ্টেড আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আছাম পুলিচ এবি ইউবি কনষ্টেবল এপিআৰও তথা ডিএমই এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা অতিকৈ গুৰুত্বপূৰ্ণ 30টাকৈ জেনেৰেল নলেজৰ এমসিকিউ প্ৰশ্নোত্তৰলৈ আজি খণ্ডটি হৈছে 130 আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আছাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হাউ ওয়াজ দা ফাৰ্ষ্ট এডিটৰ অফ দা মেগাজিন জোনাকী জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি চন্দ্ৰকুমাৰ আগৰৱালা বন্ধুসকল জোনাকী আলোচনীৰ প্ৰথম গৰাকী সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু আলোচনীখন 1889 চনত কলিকতাৰ পৰা প্ৰকাশ পাইছিল Next question, area-wise the rank of Assam among northeastern states is মাটিকালিৰ ফালৰ পৰা উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সেকেন্ড বন্ধুসকল মাটিকালিৰ ফালৰ পৰা উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে দ্বিতীয় Next question, the Jiavali river flows the which district of Assam জিয়াভলি নদীখন অসমৰ কোনখন জিলাৰ মাজেৰে বৈ গৈছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি শোণিতপুৰ বন্ধুসকল জিয়াভলি নৈখন অসমৰ শোণিতপুৰ জিলাৰ মাজেৰে বৈ গৈছে নেক্সট কোৱেশ্চন জাতিংগা ফেমাছ ফৰ মাছ সুইসাইড অফ মাইগ্ৰেটৰী বাৰ্ডছ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট জাতিংগা য'ত পৰিভ্ৰমী পক্ষীয়ে আত্মহত্যা কৰে ঠাইখন অসমৰ কোন জিলাত আছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ডিমা হাছাও বন্ধুসকল জাতিংগা পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ এটি ঠাই আৰু যেটো অসমৰ ডিমা হাছাও জিলাত অৱস্থিত নেক্সট কোৱেশ্চন হু ওয়াজ দা ফাউন্ডাৰ অফ মেগাজিন বাহি বাহি আলোচনীখনৰ প্ৰতিষ্ঠাপক কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি লক্ষ্মীনাথ বেজবৰুৱা বন্ধুসকল লক্ষ্মীনাথ বেজবৰুৱাই বাহি আলোচনীখন প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চন ইন ইণ্ডিয়া দা ৰেংক অফ আছাম ইন টাৰ্মছ অফ ক্ৰাড অফ প্ৰডাকচন ইজ ভাৰতৰ ভিতৰত খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান কিমান প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি থাৰ্ড বন্ধুসকল ভাৰতৰ ভিতৰত খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে তৃতীয় নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং ইজ দা লাৰ্জেষ্ট কোলফিল্ড ইন আছাম তলত উল্লেখিত অসমৰ কোনখন আটাইতকৈ ডাঙৰ কয়লা খনি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি মাকুম বন্ধুসকল মাকুম হৈছে অসমৰ আটাইতকৈ ডাঙৰ কয়লা খনি নেক্সট কোৱেশ্চন হোৱাট ইজ দা টোটেল পপুলেশ্যন অফ আছাম একৰ্ডিং টু দা 2011 সেন্সাছ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 3.12 কোটি বন্ধুসকল 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হৈছে 3.12 কোটি নেক্সট কোৱেশ্চন দা ফক সং ঐনিতম বিলংছ টু হুইচ কমিউনিটি লোকগীত ঐনিতম কোন সম্প্ৰদায়ৰ লগত জড়িত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি মিচিং বন্ধুসকল লোকগীত ঐনিতম মিচিং সম্প্ৰদায়ৰ লগত জড়িত গীত নেক্সট কোৱেশ্চন হু ওয়াজ দা ফাৰ্ষ্ট এছামিজ টু উইন দা সৰস্বতী এৱাৰ্ড সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি লক্ষ্মীনন্দন বৰা বন্ধুসকল সৰস্বতী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া হৈছে লক্ষ্মীনন্দন বৰা নেক্সট কোৱেশ্চন হু ৰট দা পোয়েট্ৰি এন্থোলজি অলকানন্দা কবিতা সংকলন অলকানন্দা কোনে লিখিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ পদ্মশ্ৰী নলিনীবালা দেৱী বন্ধুসকল নলিনীবালা দেৱীয়ে কবিতা সংকলন অলকানন্দা ৰচনা কৰিছিল আৰু এই পুথিখনৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন হোৱাট ইজ দা ইণ্ডো পাক বৰ্ডাৰ নন এজ ভাৰত পাক সীমান্তক কি নামেৰে জনা যায়
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰেড ক্লিফ লাইন। বন্ধুসকল ভাৰত পাক সীমান্তক ৰেড ক্লিফ লাইন নামেৰে জনা যায়। নেক্সট কুৱেশ্যন ওক টাচাৰ এ ৱাইল্ড চিল্কৱৰ্ম ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম। ওক টাচাৰ নামৰ বনৰীয়া ৰেচম পোকবিধ অসমৰ কোনখন জিলাত পোৱা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডিমা হাছাও। বন্ধুসকল ওক টাচাৰ নামৰ বনৰীয়া ৰেচম পোকবিধ অসমৰ ডিমা হাছাও জিলাত পোৱা যায়। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ডিৰেক্টৰ অফ দ্য ফিল্ম ভিলেজ ৰকষ্টাৰ্ছ। ভিলেজ ৰকষ্টাৰ ছবিখনৰ পৰিচালক কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰীমা দাস। বন্ধুসকল ভিলেজ ৰকষ্টাৰ নামৰ ছবিখনৰ পৰিচালক আছিল ৰীমা দাস। নেক্সট কুৱেশ্যন দ্য অৰিজিন অফ বৰাক ৰিভাৰ লাইজ ইন। বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰাইল ৰেঞ্জ। বন্ধুসকল বৰাইল ৰেঞ্জৰ পৰা বৰাক নদীৰ উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন মনোপলি ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং। একচেটিয়া অধিকাৰ তলৰ কোনটোৰ সৈতে জড়িত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেপিটেলিজিম অৰ্থাৎ পুঁজিবাদ। বন্ধুসকল একচেটিয়া অধিকাৰ পুঁজিবাদৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ট্ৰি ইজ প্ৰিডমিনেণ্ট ইন দ্য ফৰেষ্ট অফ আছাম। অসমৰ বনাঞ্চলত কোনবিধ গছ বেছিকৈ পোৱা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শাল। বন্ধুসকল অসমৰ বনাঞ্চলত আটাইতকৈ বেছিকৈ পোৱা গছবিধ হৈছে শাল গছ। নেক্সট কুৱেশ্যন চমাংকান ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব। চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাৰ্বি। বন্ধুসকল চমাংকান উৎসৱ কাৰ্বি জনগোষ্ঠীৰ লোকে পালন কৰে। নেক্সট কুৱেশ্যন ইন হুইচ নেশ্যনেল পাৰ্ক অফ আছাম স্বাম্প ডিয়াৰ হেজ এ চিজেবল পপুলেশ্যন। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণা সৰ্বাধিক সংখ্যক পোৱা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাজিৰঙা নেশ্যনেল পাৰ্ক। বন্ধুসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণা সৰ্বাধিক সংখ্যক দেখা যায়। নেক্সট কুৱেশ্যন জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান 2024 ৱাজ এৱাৰ্ডেড টু হোম। জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান 2024 কাক প্ৰদান কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰমেন চৌধুৰী। বন্ধুসকল জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান 2024 ৰমেন চৌধুৰীক প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইষ্ট পিক ইন কাৰ্বি প্লেটো। কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সিংহাসন। বন্ধুসকল কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো হৈছে সিংহাসন শৃংগ। নেক্সট কুৱেশ্যন অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ফৰ্মড ইন হুইচ ইয়াৰ। অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন বছৰত গঠন হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1888। বন্ধুসকল 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল কলিকতাত। নেক্সট কুৱেশ্যন ট্ৰপিকেল ৱেট ইভাৰগ্ৰীণ ফৰেষ্ট আৰ মেইনলি ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং প্ৰটেক্টেড এৰিয়াছ। ক্ৰান্তীয় চিৰসেউজীয়া বৰ্ষাৰণ্য অসমৰ কোনখন সংৰক্ষিত অঞ্চলত মুখ্যভাৱে পোৱা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দিহিং পাটকাই নেশ্যনেল পাৰ্ক। বন্ধুসকল ক্ৰান্তীয় চিৰসেউজীয়া বৰ্ষাৰণ্য অসমৰ মুখ্যতঃ দিহিং পাটকাই নেশ্যনেল পাৰ্কত দেখিবলৈ পোৱা যায়। নেক্সট কুৱেশ্যন হু ৰট দ্য বুক ৰাজতৰংগিনী। ৰাজতৰংগিনী নামৰ গ্ৰন্থখন কোনে লিখিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কলহন। বন্ধুসকল কলহনে ৰাজতৰংগিনী নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম। অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি কোনখন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সোণবিল লেক। বন্ধুসকল অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমিখন হৈছে সোণবিল হ্ৰদ।
Next question, who is the president of Rajya Sabha in India? ভাৰতৰ ৰাজ্যসভাৰ সভাপতি কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উপৰাষ্ট্ৰপতি। বন্ধুসকল, উপৰাষ্ট্ৰপতি হৈছে ভাৰতৰ ৰাজ্যসভাৰ প্ৰধান সভাপতি। Next question, the total length of river Brahmaputra is? ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2900 কিলোমিটাৰ। বন্ধুসকল, ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে 2900 কিলোমিটাৰ। Next question, ৰিয়ান পৰাগ is related to which sport? ৰিয়ান পৰাগ কোনটো খেলৰ লগত জড়িত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ক্ৰিকেট। বন্ধুসকল, অসমৰ ৰিয়ান পৰাগ ক্ৰিকেট খেলৰ সৈতে জড়িত। Next question, what is the total area of Brahmaputra Valley? ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্বমুঠ মাটিকালি কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 58,315 স্কোয়াৰ কিলোমিটাৰ। বন্ধুসকল, ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্বমুঠ মাটিকালি হৈছে 58,315 বৰ্গ কিলোমিটাৰ। Next question, মানস নেশ্যনেল পাৰ্ক ফলছ ইন? মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাৰ অন্তৰ্গত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চিৰাং এণ্ড বাক্সা ডিষ্ট্ৰিক্ট। বন্ধুসকল, মানস ৰাষ্ট্ৰীয় উদ্যানখন চিৰাং আৰু বাক্সা জিলাৰ মাজত অৱস্থিত। Next question, গিবন ৱাইল্ডলাইফ চেংচুৰী ইজ লোকেটেড এট? গিবন অভয়াৰণ্য ক'ত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাট। বন্ধুসকল, গিবন অভয়াৰণ্যখন অসমৰ যোৰহাটত অৱস্থিত। Next question, when was Kaziranga inscribed as a UNESCO World Heritage Site? কাজিৰঙা কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1985। বন্ধুসকল, 1985 চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। Next question, the North East Frontier Railway Headquarters is located in? উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মালিগাঁও। বন্ধুসকল, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। Next question, which forest is single-handedly planted by যাদৱ পায়েং? যাদৱ পায়েঙে অকলে নিৰ্মাণ কৰা অৰণ্যখনৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মোলাই ফৰেষ্ট। বন্ধুসকল, যাদৱ পায়েঙে অকলেই নিৰ্মাণ কৰা অৰণ্যখনৰ নাম হৈছে মোলাই ফৰেষ্ট। Next question, which was the first national park in Assam? অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কাজিৰঙা নেশ্যনেল পাৰ্ক। বন্ধুসকল, অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।